रुको रुको ऐसे नहीं शुरू से दिखाता हूँ हेलो एवरीवन नमस्कार वेलकम আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো খতৰনাক ৰাস্তা হে দিনৰ মূৰত লং ভ্লগ এটা লৈ আহিছো দুদিনমানৰ আগৰ হয় ভিডিঅ'টো দেখি চাগে গম পাইছে নহয় কলৈ আহি আছো মই আসলতে মই আহি আছো পথাৰলৈ ভাত দিবলৈ বুলি আহিম বুলি ভবা নাছিলো হঠাতে দেউতাই মানে বল বুলি জোৰ কৰিলে আৰু হয় অকলে আহিবলৈ দিগদাৰ হয় এইখন পথাৰ আমাৰ নৈ কাষৰ পথাৰ আৰু অকনমান ঘৰৰ পৰা দূৰ হয় হে আহিয়া পালোহি অকনমান হাবি জংগলৰ মাজে মাজে কাৰণ কাষতে এখন নৈ আছে নৈ নহয় আসলে জান হয় জান এখন আছে সেই জানখনৰ কাষতে আমাৰ ইয়া খেতি পথাৰ দেউতাৰ লগত ইয়া আহিছো প্ৰথমতে বাইকতে আহিলো কাৰণ ঘৰৰ পৰা অকনমান দূৰ হয় আৰু ৰাস্তাটোৰ পৰা অকনমান সোমাবও লাগে আহোতে মানে মোৰ ভাগৰে লাগি গৈছে আৰু ওখৰ পৰা মানে তললৈ নামি অহা নিচিনা হৈছে অকনমান ওখ ৰাস্তাটো আৰু পথাৰখনৰ অকনমান দও হয় এই আহি পোৱাহি নাই তাৰপিছত দেখিলোহি আমাৰ দাউনী কেইজনী দাই আছে অকল আমাৰ কেইগৰাকীহে আছে পথাৰখন আন কোনোৱে নাই এইয়া নৌখন শুকাই পানী আছে বা গোটেই পানী এইখন পথাৰলৈ বহুত দিনৰ মূৰত মই আহিছোঁ সেইকাৰণে কোনো ভিডিঅ' আগতে দিয়াও নাই আৰু চাওকচোন কেনেকুৱা পানী হৈ আছে সেইকাৰণে দাবলৈ খুবেই দিগদাৰ হৈছে ধানবোৰ পৰি গৈছে দাবলৈ দিগদাৰ হৈছে পানী থাকিলে দিগদাৰেই হয় আৰু কাটি পেলানি থ'বলৈ দিগদাৰ হৈছে জানখন চাওকচোন বহুত বেছি লেতেৰা বহুত বেয়া গোন্ধায় দেউতাহঁত সৰু থাকোঁতে বোলে ইয়াতে মাছ কাছ সকলোবোৰ পাইছিলে বোলে ধৰিও খাইছিলে এতিয়া আকৌ তেনেকুৱা অৱস্থা হৈ থকা কাৰণে বহুত বেছি লেতেৰা হৈ গ'ল আজিকালি ইয়াৰ পৰা একো তেনেকুৱা মাছ ধৰা মেলা নহয় এই জানখন ভোগদৈৰে বোলে এটা ভাগ হয় ভোগদৈৰে মানে জান হয় বহুত ষ্ট্ৰাগল কৰি আহিলোঁ দেই বহুত কষ্টৰে বুলি এখন আহিবলগীয়া হ'ল হয় নি কোন দৰাত এইখন এখন পথাৰ আমাৰ মনুহ চেতাও নাই অকল আমাৰহে মানে আজি তিনিগৰাকী আমাৰ দাৱনী সেয়া আমাৰ নেশ্যনেল হাইৱে ষ্ট্ৰাগল বুলি কিয় কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব কিয় ষ্ট্ৰাগল বুলি কৈছোঁ ষ্ট্ৰাগল হোৱাৰ কাৰণ আছে তাৰপিছতে এয়া আৰু মই যিটো কামত আহিছিলোঁ মোৰ মেইন কামত লাগিছোঁ ভাত বাঢ়িবলৈ লৈছোঁ আমাৰ দাৱনী তিনিগৰাকী আহিছে ইয়াত আজি আৰু ঘৰতো দুজন ডাঙৰি বান্ধি আছে দাই দুজনে কাম কৰি আছে মায়ে তেওঁলোকৰ ঘৰত ভাত দি আছে তাৰপিছত মই পথাৰলৈ আহিম বুলি ভবা নাছিলে এয়া দেখিছেনে কাপোৰৰ গতি মানে মই ঘৰত হাফ পেণ্ট পিন্ধি যেনেকৈ আছিলোঁ তাৰ ওপৰতে ফ্ৰক এটা লগাই মই গুচি আহিলোঁ মানে ৰ'বলৈ সময় নাছিলে আৰু দাৱনীবোৰৰ ভোকো লাগি যায় সেইকাৰণে সময়মতে পাবহি লাগিব জলদি গৰমে খাবলৈ পালেও ভাতকেইটা তেনেকৈ ভাল লাগিব ন ৰাতিপুৱাতে অহা সেই মানে খোৱা বোৱাটোত আমি মানে গুৰুত্ব দিয়া হয় মায়ে বহুত মানে ভালকৈ খুৱাবলৈ চেষ্টা কৰে কাৰণ কাম কৰি থকাৰ মাজত ভোকো লাগে তাৰপিছত সেই সোনকালে মানে দেউতাই বুল কৰাত আৰু গুচি গ'লোঁ মই ভাবি চিন্তি নাথাকিলোঁ আৰু পটককৈ যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিলোঁ জলকীয়া কম কোনে খায় কম জলকীয়া খোৱা কোনোবা আছে নি এটা জলকীয়া পোৱালি মানে জ্বলা কম খোৱা মানুহ গম পাই এয়া নিমখ আৰু হেৰি বহুত বেছি ৰ'দ আছিলে আৰু পথাৰৰ মাজত যিহেতু গছ গছনি নাছিলে ইমানেই ৰ'দে ধৰিছে কিন্তু লৰালৰি ক'ব যে মই কাপোৰ এখন লৈ গ'লোঁ সেইটোৱে মানে শান্তি পাইছোঁ তাৰপিছত ভাত বাঢ়িছোঁ আজি মানে মাছ লৈ আহিছোঁ তিনিগৰাকীয়ে আছে তিনিগৰাকী পথাৰৰ মাজত বাচন বৰ্তন এগালমান লৈ আহিবলৈ দিগদাৰ হয় সেইকাৰণে কাঁহী লৈ আহিবলৈ দিগদাৰ হয় আৰু লগতে কলপাতত খাবলৈও দিগদাৰ হয় সেইকাৰণে দেউতাই সদায় এনেকৈ খোল বনায় খোল মানে আপোনালোকে চিনি পোৱাইতো পায় চাগে নোপোৱাসকলক জনাব বিচাৰে যে কলগছৰ পৰাই বনোৱা হয় লৰালৰিকৈ ভাত বাঢ়ি দিলোঁ মানে ভিডিঅ' এটা কৰিবলৈও নহ'ল যে আইটেমকেইটা কিনো আছিলে দাইল আনিছিলোঁ ভাত আনিছিলোঁ আৰু লগতে ভাজি এখন আছিলে আৰু মাছ আছিলে লগতে আচাৰ জলকীয়া টেঙা এইবোৰতো আছেই আৰু এইবোৰ সদায় দিওঁৱেই আৰু ভাত কম হৈছে নি বাইকত ভাত কেইটামান দি থৈ দিম পিছত দি থৈ যাম বাৰু খাই লওক লৈ লওক
এয়া মোৰ ভাত বাঢ়ি মেলি হৈ গ'ল তেওঁলোকক দিছোঁ তেওঁলোকে খাই থাকক আৰু মই তাৰপিছত বাচনকেইটা সামৰি সুতৰি ল'লোঁ দিগদাৰ নহ'লে মই আকৌ বাটাৰফ্লাই এটা আনিলোঁ বুলি ভাবিছোঁ নানিলোঁ নহয় মোৰো বৰ দিগদাৰ ভাত আছে দেই ভাত লাগিলে হ'ব চাহ পানী হাত ধুইছে চাহ পানী পানী বুলিহে পানী আছে নে ভাত লাগিলে ক'ব দেই তামাম ৰ'দ চাগে এয়া দাউনি সূৰ্য দেৱতাৰ লগতে চাওকচোন যোনটো ইমান কাচি যোনটো ওলাই আছে দেখি ভালো লাগিছে অকণমান এনেকৈ বহি লওঁ আৰু তেওঁলোকে খাই হোৱালৈকে বস্তুবোৰ কাৰণ লৈ মেলিও যাব লাগিব বহুত বেছি ৰ'দ ভাত লাগে নি ক'ব দেই ভাত কেইটামান দিয়ে দিওঁ ৰ'বক সেইকেইটা শেষ কৰি পেলাওঁ পানী গোটেইখন দেখিছে এইবোৰ গোটেইখন পানী ধানবোৰ মানে হেৰিতে থ'বলগীয়া হৈছে কাৰণ ৰেখা জ্যোতি লৈছোঁ মই ইয়াত হা পথাৰত ল'ব লাগে টেঙাৰ জুতি লৈছোঁ সি তিতা জুতি টেঙা এটা লৈ আহিবলৈ পাহৰিলোঁ ভাত খাই মেলি হৈ গ'ল তাৰপিছত তেওঁলোকে কাটিছে তামোল মই খাইছোঁ তেওঁলোকে শিলিখা লৈ আহিছিলে মই খাইছোঁ তেওঁলোকে লৈ অহা শিলিখা যাম আৰু পাৰ হয় যাওঁগৈ আৰু আকৌ ষ্ট্ৰাগল কৰি যাওঁগৈ এতিয়া মই ধুনীয়াকৈ মোৰ বস্তুবোৰ ভৰাই মেলি মোনাত এয়া যাবলৈ লাগিছোঁ দেউতাই চিঞৰি আছে আহাকৈ অকণমান এনেকৈ ভালো লাগে ওলাই আহিলে অকণমান মোৰ মাইণ্ডটো ফ্ৰেছ হ'ল যিহেতু পৰীক্ষা হৈ আছিলে সেইকেইদিনত অঁ ঠিক আছে যাওঁ দেই যাব আপোনালোকে এইখন জেউৰা পাৰ হৈ যাবলগীয়া হৈছে ইফালৰ পৰা যাবলৈহে দিগদাৰ মই ধৰি আছোঁ মাই গড মুগাত ধৰিলোঁ নালাগে হ'ব পাৰিছোঁ আপুনি পিছলৈ যাওক যাওক মাই গড হয় পাৰিলোঁ দেই যাওঁগৈ আৰু এতিয়া সেইবোৰ ভৰাই দিলোঁ দেই চব দেখিছে নহয় কি এনেকুৱা ষ্ট্ৰাগল মানে এয়াই জেউৰা পাৰ হৈ যাবলগীয়া হৈছে জেউৰাখন ভাঙি মানে জপনা অকণমান উলিয়াই নিদিলে কাৰণ মানে জপনাখন জেউৰাবোৰ ভাঙি দিলেও দিগদাৰ হৈ যায় গৰু ছাগলীয়ে দিগদাৰ কৰে অকল ধান আমাৰেই নাই বহুতৰে আছে বেলেগৰো আছে সেইকাৰণে ভাঙি নিদিলে আৰু তেনেকৈয়ে পাৰ হৈ গৈছে অকণমান দিগদাৰ হৈছে আৰু তথাপিও তেনেকৈ চব যিহেতু কষ্ট কৰি থকা মানুহে আৰু পাৰে আৰু সেইকাৰণে বাকী মই আৰু এয়া ময়ো পাৰ হৈ মেলি এয়া দেউতাক মোৰ যি টালি টোপোলা আছিলে চব দেউতাক দিলোঁ নহা মানুহজনী আহি এয়া পথাৰ পালোহি ওলাই মেলি আহিলোঁ অকণমান ভালো লাগিলে আৰু বতাহ মাৰি আছে পৰিৱেশটো বহুত ধুনীয়া বতাহ চতাহ মাৰি আছে আহি মেইন ৰাস্তাত উঠিলোঁ চাওকচোন কিমান দূৰলৈকে গৈছিলোঁ এইখিনিৰ পৰা মানে ধৰিবই নোৱাৰি আমাৰ দাউনীকেইগৰাকী অকণমান দূৰ হৈ আচলতে যাবলৈ মোৰ কিন্তু ভাগৰো লাগি গৈছে আৰু উঠা নমা কৰি তাতে জেউৰা পাৰ হৈ মেলি আৰু আগলৈ এইটো যে ৰাস্তা আগলৈ গ'লে আমাৰ বাগানো আছে মানে আমি বাগান আৰু ধাননি চবৰ পৰিৱেশেই পাইছোঁ আমাৰ ঘৰত মানে আমাৰ অঞ্চলটোত ঘৰলৈ আহি আছোঁ বাইকত উঠিলোঁ গোটেই পৰিৱেশটো এইটো বাৰিষা সময়ত ভালো লাগে একদম গ্ৰীণ হৈ থাকে গোটেই আমাৰ আকৌ ৰাস্তাটো এইফালে বনাই আছে সেই গোটেই মাটিৰ দম হৈ আছে এইফালে আহিবলৈও এতিয়া অকণমান দিগদাৰেই বহুত বেছি ধূলিও ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চাই ভাল পালে কমেণ্টত জনাব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ফৰ ৱাচিং